নমস্কাৰ মই ইন্নতা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মাঘৰ 25 তাৰিখ আৰু মাঘ মাহ যাওঁ আহি আছে ফাগুন আৰু মই ওলাই গৈছোঁ এফালে কাজলৈ ওলাই গৈছোঁ আৰু কাজলৈ ওলাই যাওঁতে এই ৰাস্তাটো দিয়ে যাব লাগে আৰু এই ৰাস্তাটো খুব ধুনীয়া ৰাস্তা মই চাওকচোন এই দুই কাষে বাগান আছে আৰু এফালেও বাগান আছে এফালেও বাগান আছে আৰু এতিয়া গছে খুব ধুনীয়াকৈ কুহি মেলিছে আৰু এই ঠাইখিনি খুব ধুনীয়া আৰু এতিয়া কথাটো হ'ল মই এটা কথা মানে আহি থাকোঁতে ঘপকৈ মনত পৰিল যেহেতু উজনি অসমৰ বিখ্যাত চাহ বাগান আৰু এই চাহ বাগানৰ দ্বাৰাই এই মানুহখিনি এই ৰাইজে মূল মানে যিটো ইনকাম সেই ইনকামৰ দ্বাৰা চলি থাকে আৰু চাহ বাগান এতিয়া কুহি মেলিছে আৰু অলপ দিনৰ পাছতে এতিয়া এই কেঁচা চাহবোৰ ফেক্টৰীলৈ যাব আৰু ফেক্টৰীত চাহ বনিব চাহ বাগানৰ কিন্তু যিটো উচিত মূল্য সেই মূল্যটো কিন্তু আমাৰ সাধাৰণ ৰাইজে পোৱা নাই আৰু বহুত উঠা নমা হৈ থাকে এই চাহ বাগানৰ যিটো মূল্য আৰু তথাপিও কিন্তু সাধাৰণ ৰাইজে এই চাহ বাগানৰ ওপৰত নিৰ্ভৰ কৰি উজনি অসমৰ ৰাইজে কিন্তু নিজৰ ঘৰখন পোহপাল দি আছে কিন্তু যিমান কষ্ট কৰে তাৰ সেই উচিত মূল্যটো যেন এই সাধাৰণ ৰাইজে নাপায় কাৰণ 100 টকা ইনকাম কৰিবলৈ কিন্তু 200 টকা ইনকাম কৰাৰ সমান এই সাধাৰণ ৰাইজে কষ্ট কৰিব লাগে যদি সঁচাকৈ উচিত মূল্যটো যদি সাধাৰণ ৰাইজে পালেহেঁতেন তেতিয়া হয়তো আমাৰ অসমৰ মানুহে এই চাহ বাগানৰ দ্বাৰাই কিন্তু নিজকে কিন্তু সফল কৰি তুলিব পাৰিলেহেঁতেন আৰু এই উচিত মূল্য নোপোৱাৰ বাবেই এতিয়া অসমৰ বহু মানুহ কিন্তু নিবনুৱা হৈছে বিভিন্ন ধৰণৰ কামত কিন্তু বাহিৰলৈ যাব লগা হৈছে গতিকে মই ভাবোঁ ইয়াৰ এটা উচিত মূল্য হ'ব লাগে কাৰণ আমাৰ অসমত সকলো আছে কয়লা আছে চাহ আছে তামোল আছে তেল আছে সকলো আছে কিন্তু এই সকলোবিলাক থকাৰ পাছতো আমাৰ বস্তুবিলাক বাহিৰৰ দেশলৈহে যায় তো বাহিৰৰ দেশত যেতিয়া যায় তেতিয়াহ'লে আমাৰ ইয়াত এটা উচিত মূল্য পাব লাগিছিল কিন্তু সেই উচিত মূল্যটো কিন্তু চৰকাৰে কিন্তু এতিয়ালৈকে ধৰি ৰাখিব পৰা নাই এইটো খুব দুখৰ বিষয় আছে ডাঙৰ ব্যৱসায় আছে নথকা নহয় আমাৰ অঞ্চলত আমাৰ অসমত বহুত ডাঙৰ চাহ ব্যৱসায় আছে কিন্তু সেই ব্যৱসায়বোৰেও কিন্তু বহু কষ্ট কৰিব লগা হয় টকা ইনকাম কৰিবলৈ য'ত তেওঁলোকে কিন্তু সেইখিনি কষ্টৰ দ্বাৰা আৰু লাভান্বিত হ'লহেঁতেন আপোনালোকৰ ফালে বাৰু চাহ বাগান আছেনে যদি আছে তাত মূল্যটো কিমান বাৰু আপোনালোকে জনাবচোন 1 কেজিৰ মূল্য কিমান সকলো ঠাইতে হয়তো বেলেগ মূল্য হ'ব পাৰে কিন্তু আমাৰ ইয়াত মূল্যটো কিন্তু খুব কম হয় আৰু চাহ বাগানত যিবিলাক আমি ঔষধ ব্যৱহাৰ কৰোঁ সেই ঔষধৰ দামো কিন্তু বহুত বেছি আৰু দিনক দিনে বৃদ্ধি হৈ গৈ আছে ঔষধৰ দাম বাঢ়ি গৈ আছে কিন্তু চাহপাতৰ যিটো ৰেট তাৰ কিন্তু কমিহে গৈ আছে গতিকে তেনেকুৱা হ'লে খুব অসুবিধা হয় আৰু হাজিৰা আছে তাত ঔষধ ব্যৱহাৰ কৰিবৰ কাৰণে আমাক স্প্ৰেয়াৰ লাগে এইবিলাক আৰু বেগ লাগে আমাক আৰু বহুত তেনেকুৱা কিছুমান বস্তু লাগে সা সামগ্ৰী লাগে আৰু গতিকে বহুত খৰচা আছে সেইকাৰণে আমাক এটা কিন্তু উচিত মূল্য হ'লে ভাল হয় কিমান কষ্ট হয় সেইটো সাধাৰণ ৰাইজেহে বুজি পায় যাৰ অকণমান চাহ বাগান থাকে সেই মানুহজনেহে বুজি পায় অকণমান চাহ বাগান থাকিলেও কিন্তু সেই চাহ বাগানখন ইমানো সৰু নহয় 2 বিঘা বা 3 বিঘাত যদি এটা ভাল উচিত মূল্য দিয়ে তেতিয়া কিন্তু এখন ঘৰ চলাত অসুবিধা নহয় কিন্তু এতিয়া কিন্তু বহু চাহ বাগান থাকিও কিন্তু যি ধৰণে উচিত মূল্য পাব লাগিছিল সেই বস্তুটো নোপোৱাৰ বাবেই কিন্তু ঘৰখন চলিবলৈ খুব অসুবিধা হয় চাহ বাগাননো কি এই কেঁচা চাহপাতবোৰনো কেনেকৈ ফেক্টৰীত যায় কেনেধৰণে চাহপাত প্ৰস্তুত কৰা হয় আৰু কেনেধৰণে ছিঙে ইয়াৰ কেজি কিমান কি ধৰণে ওজন কৰা হয় আৰু কি ধৰণে ফেক্টৰীত গৈ পায় গাড়ীত কেনেধৰণে তোলা হয় এই সকলোবিলাকৰ ভিতৰত এই সকলোবিলাক লগাই কিনি মই এদিন এটা বেলেগ ভিডিঅ' বনাম বাৰু কিন্তু প্ৰথম কথাটো হ'ল উচিত মূল্যটো আমাক লাগিব সেইটো কিন্তু ডাঙৰ কথা ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ আমাক উচিত মূল্য লাগে